আনৰ ঘৈণী গাৰ্লফ্ৰেণ্ডৰ ওপৰত চকু জয়ন্ত চালফাৰ। শিৱসাগৰ নহয়, চৰাইদেউ জয়ন্ত চালফাৰ দাদাগিৰি। গাৰ্লফ্ৰেণ্ড আছে না? ভালকে উঠাই দিব। গাৰ্লফ্ৰেণ্ড? বিবাহিত? বিবাহিত মাৰ ধৰ কৰিব নালাগে, ঘৈণীক লৈ আহিব। ঘৈণীক লৈ আহিব। তোমাৰ গাৰ্লফ্ৰেণ্ড আছে? সোণাৰীৰ বিহু মঞ্চত হঠাৎ দেখা গ'ল জয়ন্ত চালফা। ক'লা লেডাৰ জেকেট পিন্ধি পোনচাতেই গৈ বিহুৰ মঞ্চত উঠি জয়ন্ত চালফাৰ ধমক বিহুলৈ অহা ৰাইজক। কোনে কাক ভাল পাব, কাক বিয়া পাতিব, কোনে কাৰ মাটি কিনিব, বিহু মঞ্চৰ ফাংচন চাবলৈ কোন কোন যাব, সকলো ঠিক কৰিব হেনো জয়ন্ত চালফাই। কোনে কাক ভাল পাব, কোনে কাক মৰম কৰিব, কোনে কাৰ মাটি হেঁচিব, সীমা ঠেলিব, কোনে চাওমিন খাব, ম'ম' খাব, ফাংচন চাব, সোণাৰীলৈ আহিব সেই সিদ্ধান্ত কোনে কৰে? কোনে? জয়ন্ত চালফা। জয়ন্ত চালফাৰ দাদাগিৰি আৰু ভাবুকিটো ভয় নাখালে পিছে চৰাইদেউৰ ৰাইজে। গতিকে ইগ' হাৰ্ট হোৱাত মঞ্চৰ পৰা নামি আহিবলৈ বাধ্য হ'ল জয়ন্ত চালফা। অসম লাইভ 24ৰ সাংবাদিকৰ আগত ক'লে, চৰাইদেউ তথা সোণাৰীৰ মানুহবোৰ হেনো বৰ সাহসী। আজি আহি ফিল কৰিছোঁ যে সোণাৰীত মানুহে জয়ন্ত চালফাক ভয় নকৰে। আৰু মোৰ ভিতৰৰ অহংকাৰটো জাগি উঠিছে, জয়ন্ত চালফাক ভয় নকৰে। গতিকে সমগ্ৰ অসম কঁপি থাকে জয়ন্ত চালফাৰ কাৰণে। আৰু সোণাৰীত কোনো ভয় নকৰে। মানুহে আহি ফটো উঠে, জয়ন্তদা ফটো উঠোঁ, জয়ন্তদা ফটো উঠোঁ। মোৰ মানে ইগত লাগি গৈছে, ইগ' হাৰ্ট হৈছে। নিজৰ কাম নিখিজাত এইবাৰ বিহুতলীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ কাষ চাপিল জয়ন্ত চালফা। আমি দুটাপক্ষ মানুহ কিন্তু কথা ভণ্টি বিহু শুভেচ্ছা। ক'ত ঘৰ তোমাৰ? ইয়াতে। তোমাৰ? কিন্তু জয়ন্ত চালফাক দেখিলে চবে ভয় কৰে। মানে হাতিয়াৰ মোৰ একো নাই, মই কোন সংগঠনত গৈছোঁ কোনো নাজানে, কিন্তু চবে মোক কয় জয়ন্ত চালফা। অসমৰ ৰাইজে এজন জয়ন্ত চালফাক ভালকৈয়ে জানে। পিছে বিহুৰ মঞ্চই মঞ্চই ঘূৰি ফুৰা এইজন চিনেমাৰ জয়ন্ত চালফাহে। জয়ন্ত চালফা য'ত, উৰ্মিলা বৌ ত'ত। এইবাৰ চিনেমাৰ ৰূপত চুপা চুপি। 12 জুনত চিনেমা হললৈ আহিব চুপা চুপি। কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম। চিনেমাখনৰ প্ৰচাৰৰ বাবে বিভিন্ন স্থানলৈ গৈছে কলা কুশলীসকল। সোণাৰীৰ বিহু মঞ্চত প্ৰচাৰ চলাই আৰক্ষীকো চিনেমাখন চাবলৈ আহ্বান জনালে জয়ন্ত চালফা খ্যাত অভিনেতা কিশোৰ তহবিলদাৰে। 12 জুনত আমাৰ চিনেমাখন আহি আছে, তোমালোকে চাব যাব না? নাই, তোমাৰ ডিউটি ছুটি দিম। জয়ন্ত চালফাই চিনেমা আহিব, ছুটি দি দিম। তোমালোকে ঘৰ ন, হাউচফুল হ'ব লাগিব। চুপা চুপিৰ প্ৰচাৰ চলাই শিশু শিল্পীসহ আন আন শিল্পীয়ে ক'লে, অহা 12 জুন তাৰিখে আমাৰ চুপা চুপি চিনেমাখন ইমানেই ডাঙৰকৈ এটা ডাঙৰ পৰিসৰত আপোনালোকৰ মাজলৈ আহিবলৈ আমি তৈয়াৰ কৰিছোঁ। আৰু অহা 12 জুন তাৰিখে আপোনালোকক লগ পাম। ছবিগৃহলৈ আহিবলৈ, সপৰিয়ালে আহিবলৈ আমি অনুৰোধ জনালোঁ। ঘৰুৱা জিলা চৰাইদেউ জিলা, গতিকে কালি মৰাণ গ'লোঁ, আজি সোণাৰী আহিছোঁ আমি নিজৰ চিনেমাখনৰ প্ৰমোট কৰিবলৈ। 12 জুনত আহিব চুপা চুপি আমাৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কৈছিল, যিমানেই সমস্যা বিপদ বিঘিনি নহওক কিয়, শ্বো মাষ্ট গো অন। জুবিনৰ বাণী সৰুগত কৰি মঞ্চৰ পৰাই জয়ন্ত চালফাই ক'লে, আমাৰ মাজত গৰ্জি থকা সিংহজন নাই, তথাপিতো আমি থিয় হ'ব লগা হৈছে। জয় জুবিন দা! জয় জুবিন দা! জয় জুবিন দা! সোণাৰীৰ পৰা নৱজ্যোতি টিপমীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।